Hello students, আমি last classত physicsৰ যেটো third chapter আছিলে motion in a straight line এই chapterটো আমি start কৰিছিলো তাত আমি বহুত কেইটা টপিক ডিসকাস কৰিছিলো যেকেইটা একেবাৰে বেসিক হয় তথাপিতো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় যেহেতু তোমালোকে physics just start কৰিছা গতিকে আমি সেই টপিকবোৰটো জানিবই লাগিব এতিয়া motion in a straight line যেটো chapter আছিলে সেই chapterটোত আমি বিশেষকৈ কি পঢ়িছিলো motion কি হয় পঢ়িছিলো তাৰ পাছতে পঢ়িছিলো rest কি হয় মোশন আৰু ৰেষ্ট এই দুটাৰ মাজত ডিফাৰেন্স কি আমি কেতিয়া মোশনত থকা বুলি কওঁ এটা বস্তুক আৰু কেতিয়া আমি ৰেষ্টত থকা বুলি কওঁ আমি সেইবোৰ কথা ডিসকাস কৰিছিলো এইবোৰ ভালকৈ চাইছিলা তোমালোকে এতিয়া আহিলে তাৰ পাছত আমি ফ্ৰেম অফ ৰেফাৰেন্স পঢ়িছিলো ফ্ৰেম অফ ৰেফাৰেন্স মানে এটা বডি মোশনত যদি আছে তেতিয়া হলে সেই বডিটোক বা এটা বডি যদি ৰেষ্টত আছে সেই বডিটোক আমি ডিটাৰমাইন তাৰ পজিশনটো বা তাৰ ষ্টেটটো ডিটাৰমাইন কৰিবলৈ আমি এটা ৰেফাৰেন্স ইউজ কৰোঁ যি ৰেফাৰেন্সটোক আমি ফ্ৰেম অফ ৰেফাৰেন্স বুলি কওঁ আমি এইবোৰ আলোচনা কৰিছিলো তাৰ পাছতে আমি ডিফাৰেন্ট টাইপস অফ মোডস অফ মোশন পঢ়িছিলো মানে ওৱান ডাইমেনশনাল মোশন আছিলে তাৰ পাছতে টু ডাইমেনশনাল মোশন আছিলে থ্ৰী ডাইমেনশনাল মোশন আছিলে একদম লাষ্টত আমি এটো পঢ়িছিলো থ্ৰী ডাইমেনশনাল মোশন এতিয়া থ্ৰী ডাইমেনশনাল মোশনৰ পাছত আমি স্টাৰ্ট কৰিব লাগিব মোশনৰ টাইপবোৰ আমি আজি বহুত বিশেষ টপিক নপঢ়ো কেইটামান টপিকে আমি ডিসকাস কৰিম কিন্তু হেকিটা ভালকৈ কৰিম ডেপথত যাম গতিকে তোমালোকে চাবা ভালকৈ তোমালোকে নিশ্চয় ভাল পাবা আৰু কিবা যদি বুজি নোপোৱা তেতিয়া হলে ডাউটবোৰ আমাক জনাবা এতিয়া চোৱা মোশনৰ টাইপ স্টাৰ্ট কৰাৰ আগতে টাইপস অফ মোশন এখানে স্টাৰ্ট কৰাৰ আগতে এটা হে কনসেপ্ট অফ পইণ্ট মাছ তোমালোকক ফিজিক্সত তোমালোকে যেতিয়াই তেতিয়াই য'তে ত'তে এটা বস্তু পাবা পইণ্ট মাছ POINT পইণ্ট মাছ এতিয়া পইণ্ট মাছ মানে কি এটা পইণ্টেই হ'ব লাগিব নেকি মানে এটা পইণ্টেই হ'ব লাগিব নেকি যেটো পইণ্টক আমি কি ক'ব পাৰো পইণ্ট মাছ বুলি ক'ব পাৰো এই কথাটো আমাৰ মনলৈ আহে আমি পইণ্ট মাছৰ কনসেপ্টটো কি হয় আমি চাই লওঁ পইণ্ট মাছ অবজেক্ট বুলি কোৱা হৈছে পইণ্ট মাছ অবজেক্ট তোমালোকৰ যিকোনো প্ৰবলেমত বা ফিজিক্সৰ যিকোনো টপিকতে তোমালোকে পাবা কেতিয়াবা পইণ্ট মাছ শব্দটো পাবা পইণ্ট মাছ দুটা ৱৰ্ড আছে পইণ্ট মাছ কিন্তু পইণ্ট মাছ মানে হয় কি একচুয়ালি আমি এটা হেতু ডিসকাস কৰি লম অতি ইম্পৰ্টেন্ট হয় ভালকৈ চাবা তোমালোকে নিশ্চয় বুজি পাবা এতিয়া চোৱা ইয়াত লিখা হৈছে কি if an object in motion covers a very large distance compared to its size or dimensions then to study its motion its size can be neglected and can be regarded as a point object মানে এটা বস্তুৰ নিৰ্দিষ্ট এটা সাইজ থাকিব ন এটা বস্তুৰ নিৰ্দিষ্ট এটা সাইজ থাকিব সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে এতিয়া সেই বস্তুটোৰ কম্পেয়াৰটিভলি সেই বস্তুটোৱে কিমানখিনি ডিসটেন্স কভাৰ কৰিছে এটো যদি কম্পেয়াৰ কৰোঁ বস্তুটোৰ সাইজ অফ দ্য থিং আৰু পাছত হৈছে তোমাৰ পাথ covered by that object এতিয়া ইহঁতৰ মাজৰ যদি ৰিলেশ্যনটো চাওঁ তেতিয়া যদি আমি দেখা পাওঁ যে বস্তুটোৰ সাইজতকৈ কভাৰ কৰা পাথটো বহুত বেছি ডাঙৰ তেতিয়া আমি সেই যেটো বস্তু সেই বস্তুটোকে আমি কি বুলি ক'ব পাৰিম সেই বস্তুটোকে আমি পইণ্ট মাছ বুলি ক'ব পাৰিম পইণ্ট মাছ মানে সেই বস্তুটোক আমি এটা পইণ্ট বুলি কনসিডাৰ কৰিব পাৰিম ভালকৈ চাবা বুজিবলৈ চেষ্টা কৰিবা ইয়াত চোৱা এতিয়া ইয়াত সানৰ এটা মোশন আছে সানৰ চাৰিওফালে কিছুমান অৰবিট আছে সেই অৰবিটবোৰত কিছুমান প্লেনেট ৰিভলভ কৰি আছে হয়নে প্লেনেটখিনি আছে ঘূৰি আছে এতিয়া যদি চোৱা সানটো আমাৰ আৰ্থতকৈ বহুত বেছি ডাঙৰ সাইজ অফ সান আমি লিখিব পাৰো সাইজ অফ সান compared to earth size of earth বহুত বেছি ডাঙৰ হয় ন এতিয়া সানৰ পৰা বহুত বেছি ডিসটেন্সত ইমানটো ডিসটেন্সত আৰ্থটো আছে এই ডিসটেন্সটো বহুত বেছি আৰ্থ আৰু সানৰ মাজৰ গ্যাপটো বহুত বেছি এতিয়া এই ডিসটেন্সতে এই সাৰ্কুলাৰ যেটো অৰবিট আছে সেই অৰবিটটোত আৰ্থে মুভ কৰি আছে হয়নে অলমোস্ট 365 ডেজ লাগে এতিয়া এটো যে ৰিভলভ যে কৰিছে ৰিভলিউশন যে হৈছে আৰ্থৰ ধৰি লোৱা এ পইণ্টৰ পৰা ঘূৰি আহি আকৌ কি পাইছেহি আকৌ এ পইণ্ট পাইছেহি এ পইণ্ট পালেহি মানে এ পইণ্টৰ পৰা এনেকে গৈ পেলাই ঘূৰি আহি আকৌ এ পইণ্ট পালেহি এতিয়া এই ডিসটেন্সটো যেটো কভাৰ কৰিলে এই ডিসটেন্সটো সেই ডিসটেন্সটো আৰ্থৰ সাইজত বহুত বেছি ডাঙৰ
মানে ডিষ্টেন্স কভাৰ্ড বাই দ্য আৰ্থ, ডিষ্টেন্স কভাৰ্ড বাই দ্য আৰ্থ, কভাৰ্ড বাই দ্য আৰ্থ, এইটো বহুত বেছি ডাঙৰ চাইজ অফ আৰ্থতকৈ, চাইজ অফ আৰ্থ। তেতিয়া আমি কি বুলি ক'ব পাৰোঁ, তেতিয়া আমি যিটো আৰ্থ আছে য'ত আমি আছোঁ পৃথিৱী, এই পৃথিৱীক আমি পইণ্ট মাছ বুলি ধৰিব পাৰোঁ। কেলৈ ধৰিব পাৰোঁ, কাৰণ পৃথিৱীয়ে যিটো ডিষ্টেন্স কভাৰ কৰিছে, আমাৰ আৰ্থখনে যিটো ডিষ্টেন্স কভাৰ কৰিছে, সেই ডিষ্টেন্সটো কম্পেয়াৰ্ড টু দ্য চাইজ অফ দ্য আৰ্থ বহুত বেছি ডাঙৰ হয়, বহুত বেছি ডাঙৰ। সেইটো কাৰণে আমি আৰ্থক কি বুলি ক'ব পাৰোঁ, এটা পইণ্ট মাছ বুলি ক'ব পাৰোঁ। গতিকে এটা বস্তুক আমি পইণ্ট মাছ বুলি ধৰিম নে নধৰিম সেইটো কমপ্লিটলি ডিপেণ্ড কৰিব দুটা বস্তুৰ ওপৰত, বস্তুটোৰ চাইজ আৰু বস্তুটোৱে কভাৰ কৰা ডিষ্টেন্স, কভাৰ্ড ডিষ্টেন্স। কভাৰ্ড ডিষ্টেন্সটো বহুত বেছি যদি ডাঙৰ হৈ যায়, তেতিয়াহ'লে বস্তুটো অলপ ডাঙৰ হ'লেও আমি কি বুলি ক'ব পাৰোঁ, তাক এটা পইণ্ট মাছ বুলি ক'ব পাৰোঁ। গতিকে সেইটো ৰিলেটিভ হয় কমপ্লিটলি। চোৱা ইয়াত সেইটো কাৰণে কোৱা হৈছে, ইট ইজ এ মেথমেটিকেল কনচেপ্ট ইউজ টু চিম্প্লিফাই দ্য প্ৰব্লেমছ। আমি যিবোৰ প্ৰব্লেম কৰোঁ, সেই প্ৰব্লেমবোৰ চিম্প্লিফাই কৰিবলৈ আমি কনচেপ্ট অফ পইণ্ট মাছটো উলিয়াইছোঁ। এটা মেথমেটিকেল কনচেপ্ট হয়, কিন্তু সেই কনচেপ্টটোৱে আমাক কি কৰে, বহুত মেথমেটিকেল প্ৰব্লেম যিবোৰ কমপ্লিকেটেড হয়, সেই কমপ্লিকেটেড প্ৰব্লেমবোৰ আমাৰ কাৰণে ইজি কৰি তোলে, যেতিয়া আমি পইণ্ট মাছ বুলি ধৰি ল'ব পাৰোঁ। এতিয়া ধৰি লোৱা মই আৰু এটা এক্সাম্পল দিছোঁ, তোমাৰ ওচৰত এখন কাৰ আছে, এখন কাৰ আছে, এই কাৰখন লৈ পেলাই তুমি গোলাঘাটৰ পৰা তুমি গৈছা গুৱাহাটী। কাৰখনৰ যিটো চাইজ আৰু এই মাজত যিটো ডিষ্টেন্স, কাৰখনৰ যিটো চাইজ, কাৰখনৰ চাইজটো কম্পেয়াৰ্ড টু দ্য ডিষ্টেন্স বহুত বেছি সৰু। কাৰখনে যিমান ডিষ্টেন্স কভাৰ কৰিলে, তুমি যে গোলাঘাটৰ পৰা গুৱাহাটী গ'লা, যিটো ডিষ্টেন্স তোমাৰ কাৰখনে কভাৰ কৰিলে, সেই কভাৰ কৰা ডিষ্টেন্সটো কাৰখনৰ চাইজৰ কম্পেৰেটিভলি কি হয়, বহুত বেছি ডাঙৰ। ডিষ্টেন্সটো যিহেতু ডাঙৰ, সেইটো কাৰণে এই যিখন কাৰ আছিলে, সেই কাৰখনকে আমি কি বুলি ধৰিব পাৰোঁ, পইণ্ট মাছ বুলি ধৰিব পাৰোঁ। নিশ্চয় এতিয়া ক্লিয়াৰ হৈছে, কনচেপ্ট অফ পইণ্ট মাছ ক্লিয়াৰ হৈছে। গতিকে এটা পইণ্টো হ'ব পাৰে, এনেকুৱা নহয় যে পইণ্ট নহয়। এটা পইণ্ট মুভ কৰিছে, এটা ইলেক্ট্ৰনটো বহুত মাইক্ৰস্কপিক পাৰ্টিকল হয় ন, এটা মাইক্ৰস্কপিক পাৰ্টিকল হয়। সেই ইলেক্ট্ৰনটো যেতিয়া মুভ কৰিব, গতিকে ইলেক্ট্ৰনটোতো পইণ্ট মাছেই হয়, তাৰ মাছটো বহুত বেছি কম। কিন্তু যেতিয়া ডাঙৰ বস্তু এটা থাকিব, সেই ডাঙৰ বস্তুটোৰ পইণ্ট মাছ বুলি ধৰিম নে নধৰিম সেইটো চাবলৈ হ'লে সেই বস্তুটোৱে কভাৰ কৰা ডিষ্টেন্সটো আমি চাব লাগিব, কম্পেয়াৰ কৰিব লাগিব চাইজটো আৰু কভাৰ কৰা ডিষ্টেন্সটো। এটা নিশ্চয় ক্লিয়াৰ হ'ল। এতিয়া আমি যাওঁ নেক্সট পইণ্টলৈ। নেক্সট আছে টাইপছ অফ মোশ্যন অফ এ বডি, বডিৰ মোশ্যনৰ টাইপবোৰ। একদম মেইন যিকেইটা টাইপ আছে, মেইনলি তিনিটা আছে, অফ 3 টাইপছ। ফাৰ্ষ্টৰটো হৈছে ৰেক্টিলিনিয়াৰ অৰ ট্ৰেন্সলেটৰী। ইয়াতে এটা ডিফাৰেঞ্চ আছে, ৰেক্টিলিনিয়াৰ অৰ ট্ৰেন্সলেটৰী বুলি লিখিছোঁ হয়, কিন্তু ৰেক্টিলিনিয়াৰ আৰু ট্ৰেন্সলেটৰীৰ মাজত এটা সৰু ডিফাৰেঞ্চ আছে। সেই ডিফাৰেঞ্চটো আমি গম পাম যেতিয়া আমি এই দুটা টপিক ষ্টাডি কৰিম। তাৰপাছতে চোৱা, ছেকেণ্ডটো ধৰি লৈছোঁ চাৰ্কুলাৰ আৰু ৰ'টেটৰী। ছেকেণ্ডটো হৈছে চাৰ্কুলাৰ আৰু ৰ'টেটৰী। গতিকে চাৰ্কুলাৰ আৰু ৰ'টেটৰীৰ মাজতো ডিফাৰেঞ্চ আছে। ঠিক সেইদৰে অচিলেটৰী আছে আৰু ভাইব্ৰেটৰী আছে। অচিলেটৰী আৰু ভাইব্ৰেটৰীৰ মাজতো ডিফাৰেঞ্চ আছে। মানে আমি যদি ইয়াত গোটেইকেইটাকে ইণ্ডিভিজুৱেল এটা টাইপ অফ মোশ্যন বুলি ধৰি লওঁ, তেতিয়া ৰেক্টিলিনিয়াৰ এটা টাইপ অফ মোশ্যন, ট্ৰেন্সলেটৰী ছেকেণ্ড, চাৰ্কুলাৰ থাৰ্ড, ৰ'টেটৰী ফ'ৰ্থ, অচিলেটৰী ফিফথ এণ্ড ভাইব্ৰেটৰী ছিক্সথ। মানে 6টা টাইপ অফ মোশ্যন আমি ষ্টাডি কৰিব লাগিব। আজি সেই মোশ্যনখিনিৰ বিষয়ে ষ্টাডি কৰিম। বহুত বেছি লেন্দি নহয়, ইজি হ'ব তোমালোকৰ কাৰণে। চোৱা ভালকৈ, ৰেক্টিলিনিয়াৰ মোশ্যন। ৰেক্টিলিনিয়াৰ মোশ্যনৰ যিটো ডেফিনিশ্যন আছে সেইটো চাই লোৱা। ইট ইজ ডেট মোশ্যন ইন হুইচ আ পাৰ্টিকল ক'লে দেখা পালা, পাৰ্টিকল মানে সৰু এটা পাৰ্টিকল জাষ্ট, অৰ পইণ্ট মাছ বডি। পাৰ্টিকল মানে পইণ্ট মাছ বডি বুলি ক'ব পাৰা, যিটো পইণ্ট মাছ হয়, সেই বডিটো কি কৰিব, মুভ এলং এ ষ্ট্ৰেইট লাইন। ষ্ট্ৰেইট লাইনত যেতিয়া মুভ কৰিব, এই পইণ্ট বডিটো, এইটো এটা সৰু স্মল অবজেক্ট, স্মল পাৰ্টিকল বুলি ক'ব পাৰোঁ। এই স্মল পাৰ্টিকলটো মুভ কৰিছে এই ষ্ট্ৰেইট লাইনডালত, এই স্মল পাৰ্টিকলটো মুভ কৰিছে ষ্ট্ৰেইট লাইনডালত, এই পাৰ্টিকলটো এতিয়া মুভ কৰি এই পাৰ্টিকলটো এনেকৈ গৈছে, এনেকৈ গৈ ক'ত পালেগৈ ধৰি লোৱা, এইখিনি পালেহি, ষ্ট্ৰেইট লাইনত আহিছে। এতিয়া এই পাৰ্টিকলটো যে মুভ কৰিলে,
সেই পাৰ্টিকলটোৰ যিটো মোশ্যন সেই মোশ্যনটোক আমি কি বুলি ক'ব পাৰোঁ আমি ক'ব পাৰোঁ ৰেক্টিলিনিয়াৰ মোশ্যন তাৰ কাৰণে আমি যদি চাওঁ এডাল ষ্ট্ৰেইট লাইন ধৰি লোৱা মই সেই ষ্ট্ৰেইট লাইনডালকে ধৰি লৈছোঁ এডাল ষ্ট্ৰেইট লাইন ইয়াত এখন কাৰ আছে এখন কাৰ এখন কাৰখন ধৰি লোৱা অসমৰ পৰা গৈছে আসামৰ পৰা দিল্লী কিন্তু আসাম আৰু দিল্লীৰ মাজৰ যিটো ৰোড হয় সেই ৰোডটো কমপ্লিটলি ষ্ট্ৰেইট বুলি ধৰি লৈছোঁ আমি ষ্ট্ৰেইট বুলি ধৰিছোঁ এতিয়া কাৰখন সেই ষ্ট্ৰেইট লাইনডালতে মুভ কৰি গৈ থাকিব ন তোমালোকে জানা যে আসাম আৰু দিল্লীৰ মাজৰ ডিষ্টেঞ্চটো বহুত বেছি গতিকে সেই ডিষ্টেঞ্চটোৰ তুলনাত কাৰখনৰ চাইজটো কি হয় বহুত কম হয় সৰু হয় কাৰখনৰ চাইজটো সৰু সেইটো কাৰণে আমি এই কাৰখনক কি বুলি ক'ব পাৰোঁ পইণ্ট মাছ বুলি ক'ব পাৰোঁ আৰু যেতিয়া এই কাৰখনক পইণ্ট মাছ বুলি ধৰি ল'ম কাৰখনক যেতিয়া আমি পইণ্ট মাছ বুলি ধৰি ল'ম তেতিয়া সেই মোশ্যনটো ষ্ট্ৰেইট লাইনত যদি মোশ্যন হৈছে তেতিয়াহ'লে সেই মোশ্যনটোক আমি কি বুলি ক'ম আমি ক'ম ৰেক্টিলিনিয়াৰ মোশ্যন বুলি তাৰপাছত যাওঁ আমি ট্ৰেন্সলেটৰী মোশ্যন কি হয় চাব ইট ইজ ডেট মোশ্যন ইন হুইচ আ বডি which is not a point mass body is moving such that all its constituent particles move simultaneously along parallel straight lines and shift through equal distance in a given interval of time. So translatory motion almost তোমাৰ rectilinear motionৰ নিচিনা একেই ইয়াত কি হ'ব চোৱা এটা এক্সাম্পল দিয়া হৈছে যে ইনক্লাইন সাৰফেস এখনত এটা বডি মুভ কৰিছে এটা বডি আছে সেই বডিটো মুভ কৰিছে ডিসপ্লেস হৈছে ওপৰৰ পৰা তললৈ এনেকৈ চাই লোৱা মোশ্যনটো কেনেকুৱা হ'ব এনেকৈ গৈছে ঠিক আছে ষ্টাৰ্টিঙত ইয়াত আছিলে ইয়াৰ পৰা আহি ইয়াত পালেহি এতিয়া হৈছে কি কথাটো চাবা ইয়াত থকা এই বডিটো এটা ৰিজিড বডি বুলি ধৰি লোৱা হৈছে আৰু এই বডিটো নিশ্চয় কি হ'ব কিছুমান পাৰ্টিকুলাৰে গঠিত ন কিছুমান পাৰ্টিকলেহে এই বডিটো ফৰ্ম কৰিছে এই পাৰ্টিকলবোৰৰ মই দুটা পাৰ্টিকল আঁকিছোঁ এটা পাৰ্টিকল এইটো আৰু এটা পাৰ্টিকল এইটো এতিয়া আমি যেতিয়া এই ৰিজিড বডিটোৰ কথা কনচিডাৰ কৰিম তেতিয়া এই বডিটোৰ পাৰ্টিকলবোৰ মুভ কৰি আছে বুলি ধৰিব নোৱাৰোঁ ইয়াত থকা এই পাৰ্টিকলটো আৰু এই পাৰ্টিকলটো দুইটা ৰিজিড পাৰ্টিকল আৰু সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো সমান মানে ইয়াত যেতিয়া ডিষ্টেঞ্চটো আছে ধৰি লোৱা ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো 2 চেণ্টিমিটাৰ ধৰি লোৱা 2 চেণ্টিমিটাৰ বুলি যদি ধৰিছা এই বডিটো যেতিয়া মুভ কৰি এইখিনি পাবগৈ কণ্টিনিউৱাছলি সি যিটো পজিশ্যনতে নাথাকক লাগিলে এই পাৰ্টিকল দুটাৰ মাজৰ ডিষ্টেঞ্চটো সদায় কিমান থাকিব লাগিব 2 চেণ্টিমিটাৰে থাকিব লাগিব কথাটো সেইটো গতিকে বডিটো হৈছে ৰিজিড এতিয়া এই বডিটো মুভ কৰিছে এই বডিটোত থকা যিবোৰ পাৰ্টিকল আছে সেই পাৰ্টিকলবোৰেও মুভ কৰিব কিন্তু ওপৰত থকা পাৰ্টিকলটো যদি এইডাল ষ্ট্ৰেইট লাইনত মুভ কৰিছে তলত থকা পাৰ্টিকলটো এইডাল ষ্ট্ৰেইট লাইনত মুভ কৰিছে কিন্তু এটা কথা মন কৰিবা সেই পাৰ্টিকলবোৰে যিবোৰ ষ্ট্ৰেইট লাইনত মুভ কৰি আছে সেই ষ্ট্ৰেইট লাইনবোৰ পেৰেলেল হয় ফাৰ্ষ্ট কথা এই লাইনবোৰ পেৰেলেল হয় মানে এই লাইনডাল আৰু এই লাইনডাল সেই দুইটা লাইন পেৰেলেল হয় ফাৰ্ষ্ট কথা ছেকেণ্ড কথাটো হ'ল যে সেই পাৰ্টিকলবোৰে সেম ডিষ্টেঞ্চ কভাৰ কৰিব মানে এনেকুৱা কথাটো এইখিনিত থকা পাৰ্টিকলটো এইটো পাৰ্টিকল ধৰি লোৱা এই পাৰ্টিকলটো আৰু এই পাৰ্টিকলটো কনচিডাৰ কৰা পাৰ্টিকল এ আৰু পাৰ্টিকল বি পাৰ্টিকল এ ধৰি লোৱা 2 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে পাৰ্টিকল এ আহিলে এইখিনিলৈকে এইখিনি পালেহি 2 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে তেতিয়া পাৰ্টিকল বিটো কিমানলৈকে আহিব এইখিনিলৈকে আহিব পাৰ্টিকল বিয়েও কিমান ডিষ্টেঞ্চ কভাৰ কৰিব লাগিব 2 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিব লাগিব এ যদি 2 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিছে বিয়েও 2 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিছে মানে যোনটো ৰিজিড বডি আছে ৰিজিড বডিটোত থকা পাৰ্টিকলবোৰে যিবোৰ ষ্ট্ৰেইট লাইনত মুভ কৰিব সেই ষ্ট্ৰেইট লাইনবোৰ পেৰেলেল হ'ব ফাৰ্ষ্ট কথা ছেকেণ্ড কথাটো হ'ল এই বডিটোত থকা যিবোৰ পাৰ্টিকল আছে সেই পাৰ্টিকলবোৰৰ এটা পাৰ্টিকলে যদি ধৰি লোৱা মোশ্যনৰ পাছত 2 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিলে তেতিয়া তাত থকা বেলেগ এটা পাৰ্টিকলেও কিমান ডিষ্টেঞ্চ কভাৰ কৰিব 2 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিব গতিকে এইটোৱে হৈছে ট্ৰেন্সলেটৰী মোশ্যনৰ কনচেপ্ট এতিয়া ট্ৰেন্সলেটৰী মোশ্যন কি হ'ব পাৰে চাই লোৱা ইজি হয় একেবাৰে অলপ আগতে আমি ডিছকাছ কৰিছিলোঁ যে অসমৰ পৰা দিল্লীলৈ এখন কাৰ গৈছে হয়নে আমি ধৰি লওঁ এনেকৈ ষ্ট্ৰেইট পাথ এটা আছে সেই পাথটো একেবাৰে স্মল মানে ধৰি লোৱা 30 বা 13 লাগে 80 মিটাৰ ধৰি লোৱা 80 মিটাৰ এইখিনিৰ পৰা এইখিনিলৈকে 80 মিটাৰ এতিয়া এইখিনিত কাৰ এখন আছে এইখিনিতে কাৰ এখন আছে এখন কাৰ এতিয়া সেই কাৰখন মুভ কৰিছে এ পইণ্টটোৰ পৰা বি পইণ্টটোলৈ কিন্তু এ আৰু বিৰ মাজৰ ডিষ্টেঞ্চ মাত্ৰ 80 মিটাৰ যদি 80 মিটাৰ হয় এ আৰু বিৰ মাজৰ ডিষ্টেঞ্চ তেতিয়াহ'লে যিটো ডিষ্টেঞ্চ হ'ব কাৰখনে যিটো ডিষ্টেঞ্চ কভাৰ কৰিলে যিমান ডিষ্টেঞ্চ কভাৰ কৰিলে সেই ডিষ্টেঞ্চটো কি হয়
সেই ডিষ্টেঞ্চটো বহুত বেছি ডাঙৰ নহয়, অলপ বেছি হ'ব পাৰে, কাৰৰ চাইজতকৈ অলপ বেছি হ'ব পাৰে, কিন্তু বহুত বেছি নহয়। তেতিয়া আমি এই কাৰখনক এটা পইণ্ট মাছ বুলি নধৰোঁ, তেতিয়া আমি এটা ৰিজিড বডি বুলি ধৰিম। বুজি পাইছা? কাৰখন হৈছে এটা ৰিজিড বডি। এতিয়া সেই ৰিজিড বডিটোৱে যেতিয়া মুভ কৰিছে, সেই ষ্ট্ৰেইট লাইনত মুভ কৰিছে, তেতিয়া আমি কাৰখনৰ মোশ্যনটোক ট্ৰেন্সলেটৰী মোশ্যন বুলিয়েই ক'ম। কিন্তু এটা কনটেক্সটত আমি কি কৰিলোঁ, আগৰটোত আমি কাৰখনৰ মোশ্যনটোক ৰেক্টিলিনিয়াৰ বুলি ক'লোঁ, কিন্তু এতিয়া ট্ৰেন্সলেটৰী বুলি ক'লোঁ। ডিফাৰেঞ্চটো সেইটোৱে যে এটা কেছত আমি পইণ্ট মাছ বুলি ধৰিব পাৰিছোঁ, কিন্তু ছেকেণ্ড কেছত ধৰিব পৰা নাই। অ'কে, তাৰ পাছত আহিব চাৰ্কুলাৰ মোশ্যন। Circular motion is that motion in which a particle or a point mass body is moving on a circle. মানে circular motionত আমি particular মুভমেণ্টৰ কথা পঢ়িম বা point mass bodyৰ মুভমেণ্টৰ কথা পঢ়িম, আৰু সেই মুভমেণ্টটো কেনেকুৱা হ'ব লাগিব, এটা চাৰ্কুলত হ'ব লাগিব, মানে এটা চাৰ্কুলাৰ পাথ কভাৰ কৰিব লাগিব সেই বডিটোৱে। ধৰি লোৱা এই পইণ্টটো, এতিয়া এইটো এটা পইণ্ট মাছ বুলি ধৰি লোৱা, দিছ ইজ এ পইণ্ট মাছ, এটা পইণ্ট মাছ। এতিয়া সেই পইণ্ট মাছটোৱে মুভ কৰিছে এনেকৈ, মুভ কৰি আকৌ সেই পজিশ্যনটো পালেহি। গতিকে এটা কমপ্লিট চাৰ্কুলাৰ পাথ কি কৰিলে, সি কভাৰ কৰিলে, হয়নে? গতিকে এই যিটো মোশ্যন হ'ব, সেই মোশ্যনটোকে আমি কি বুলি ক'ব পাৰোঁ, সেই মোশ্যনটোৱে হৈছে চাৰ্কুলাৰ মোশ্যন। মানে যিটো পাথ কভাৰ কৰিলে, সেই পাথটো কি হ'ব লাগিব, চাৰ্কুলাৰ হ'ব লাগিব। তাৰ পাছত আহিলে ৰ'টেটৰী মোশ্যন। ৰ'টেটৰী মোশ্যন কি এতিয়া? ইট ইজ ডেট মোশ্যন ইন হুইচ আ বডি হুইচ ইজ নট এ পইণ্ট মাছ নোহোৱা এটা বডি, মানে এইটো কনটেক্সটত আমি কি কৰিব নোৱাৰোঁ, বডিটোক পইণ্ট মাছ বুলি ধৰি ল'ব নোৱাৰোঁ। ইজ মুভিং ছাচ ডেট all its constituent particles move simultaneously along concentric circles. Concentric circles, আছামিজ মিডিয়ামৰ কাৰণে অলপ নতুন হ'ব চাগে কনচেন্ট্ৰিক চাৰ্কলটো, কিন্তু কনচেপ্টটো তোমালোকে পাইছা, এনেকুৱা নহয় এককেন্দ্ৰিক বৃত্ত আছিলে, এটা কেন্দ্ৰ থকাই বৃত্ত। মই অলপ বুজাম বাৰু এইটো। হুজ চেণ্টাৰ লাই অন এ লাইন কল্ড ইটছ এক্সিছ অফ ৰোটেশ্যন এণ্ড শ্বিফ্ট থ্ৰু ইকুৱেল এংগল ইন এ গিভেন। এইটো এতিয়া একেবাৰে ইজি কনচেপ্ট হয়, একো টান কনচেপ্ট নহয়, তোমালোকে চোৱা ভালকৈ। পইণ্ট মাছ বডি নহয় বুলি কৈছে, সেইটোতো ক্লিয়াৰ হৈছে। পইণ্ট মাছ বডি নহয়, মানে বডিটোৱে কভাৰ কৰা তাত থকা পইণ্টবোৰে, বডিটোত থকা পইণ্টবোৰে কভাৰ কৰা ডিষ্টেঞ্চটো বহুত বেছি নহয়, সেইটো কাৰণে আমি পইণ্ট মাছ বডি বুলি ক'ব নোৱাৰোঁ। এতিয়া চাবা, এতিয়া কনচেন্ট্ৰিক চাৰ্কেল মানে কি হয়, ধৰি লোৱা এটা কেন্দ্ৰ আছে, এইটো এটা কেন্দ্ৰ, সেই কেন্দ্ৰটোক, এই বিন্দুটোক কেন্দ্ৰ হিচাপে ধৰি তুমি এটা বৃত্ত আঁকিলা, আকৌ সেই একেটা বিন্দুকে কেন্দ্ৰ হিচাপে ধৰি তুমি আৰু এটা বৃত্ত আঁকিলা, আকৌ সেই বিন্দুটোকে কেন্দ্ৰ বুলি ধৰি তুমি আৰু এটা বৃত্ত আঁকিলা, বৃত্ত আঁকি গৈ আছা। এতিয়া এই তিনিটা বৃত্ত যিকেইটা আঁকিলা তুমি, সেই তিনিটা বৃত্ত বা তিনিটা চাৰ্কুলৰ যিটো চেণ্টাৰ, সেই চেণ্টাৰটো হৈছে এইটো, হয়নে? এইটোক মই অ' পইণ্ট বুলি ধৰি লৈছোঁ। তেতিয়াহ'লে এই চাৰ্কেলকেইটাক বা এই বৃত্তকেইটাক আমি কি বুলি ক'ম, এককেন্দ্ৰিক বৃত্ত। কিয়? কাৰণ সিহঁতৰ কেন্দ্ৰটো একেটাই, অ'। আৰু চাৰ্কেলকেইটাক আমি কি বুলি ক'ব পাৰোঁ, কনচেন্ট্ৰিক চাৰ্কেল বুলি ক'ব পাৰোঁ। কিয় পাৰোঁ? কাৰণ সেই চাৰ্কেলকেইটাৰ চেণ্টাৰটো হৈছে অ', মানে ছিংগল চেণ্টাৰ এটা লৈ পেলাই আমি মাল্টিপল চাৰ্কেলছ ড্ৰ কৰিছোঁ, সেইটো কাৰণে আমি ক'ব পাৰোঁ যে এই চাৰ্কেলবোৰ হৈছে কনচেন্ট্ৰিক চাৰ্কেল, বা অসমীয়াত যদি কওঁ এককেন্দ্ৰিক বৃত্ত। এতিয়া চোৱা, হুজ চেণ্টাৰ লাই অন এ লাইন। এতিয়া কথাটো কৈছোঁ, ইয়াৰ বডিকেইটাকে চোৱা, এই বডিকেইটা ইয়াত এটা চেণ্টাৰ আছে ন, এইখিনিত এটা চেণ্টাৰ আছে, হয়নে? এতিয়া এই বডিটো মুভ কৰি আছে, দেখিছা? এইখিনিত এটা পইণ্ট আছে ধৰি লোৱা বডিটোৰ, কাৰণ এইটো ৰিজিড বডি যেতিয়া, ইয়াত কি থাকিব, এই বডিটো পাৰ্টিকুলাৰে গঠিত হ'ব, হয়নে? ইয়াত মিলিয়নছ অফ পাৰ্টিকলছ আছে। এতিয়া এইটো এটা পাৰ্টিকল ধৰি লোৱা, আৰু এইটো এটা পাৰ্টিকল, এইখিনিত এটা পাৰ্টিকল আছে, এইখিনিত এটা পাৰ্টিকল আছে। এতিয়া এই পাৰ্টিকলটোৱে কি কৰিব, বডিটো ঘূৰাৰ লগে লগে এনেকৈ ঘূৰিব, এইটো পাৰ্টিকুলে কেনেকৈ ঘূৰিব, এইটো পাৰ্টিকুলে এনেকৈ ঘূৰিব, এইটো পাৰ্টিকুলে এনেকৈ ঘূৰিব, এইটো পাৰ্টিকুলাৰো ছেইম, এইটো পাৰ্টিকুলাৰে এনেকৈ ঘূৰিব, ঘূৰি আহি আকৌ নিজৰ পজিশ্যন পাব, আকৌ ঘূৰিব, ৰ'টেট কৰি থাকিব। এই পাৰ্টিকলটো ছেইম, এনেকৈ ঘূৰিব, মোৰ অলপ বেয়া হৈছে ড্ৰয়িংটো, এনেকৈ ঘূৰিব, হয়নে? এতিয়া যদি চোৱা, যিবোৰ চাৰ্কেল দেখা পাইছা, যিবোৰ চাৰ্কুলাৰ পাথ পাইছা, সেই চাৰ্কুলাৰ পাথবোৰৰ কাৰণে চেণ্টাৰ এইটোৱেই নহয় জানো, এইটোৱেই হৈছে চেণ্টাৰ। এই কাৰণে কোৱা হৈছে যে কনচেন্ট্ৰিক চাৰ্কেল, মানে বডিটোত থকা যিবোৰ পাৰ্টিকল আছে, প্ৰত্যেকটো পাৰ্টিকলেই এটা পাথ কভাৰ কৰিব, আৰু সেই পাথবোৰ চাৰ্কুলাৰ হ'ব, চাৰ্কুলাৰ পাথ, কিন্তু সেই চাৰ্কুলাৰ পাথবোৰৰ চেণ্টাৰ এটা হ'ব,
এই চেণ্টাৰটো ক'ত থাকিব একেবাৰে মাজত থাকিব এই বডিটোৰ মোশ্যনটোৰ কাৰণে চেণ্টাৰটো হ'ল এইটো এই বডিটোৰ কাৰণে ব্লু কালাৰৰ যিটো বডি আছে সেইটো কাৰণে কি হ'ব চেণ্টাৰটো এইটো আৰু তাত থকা দুটা পাৰ্টিকল এটা এইটো পাৰ্টিকল যদি ধৰি লওঁ এই পাৰ্টিকলটোৰ কাৰণে চাৰ্কুলাৰ পাথটো হৈছে এইটো এই পাৰ্টিকলটোৰ কাৰণে চাৰ্কুলাৰ পাথ হৈছে এইটো এতিয়া দুইটাই কি হয় দুটা চাৰ্কুল হয় চাৰ্কুলাৰ পাথ পালোঁ কিন্তু সেই চাৰ্কুলাৰ পাথকেইটাৰ যিটো চেণ্টাৰ এই চেণ্টাৰটো হৈছে এইটো আৰু এই চেণ্টাৰটোতে কি থাকিব এডাল এক্সিছ থাকিব অক্ষ থাকিব সেইটো কাৰণে সেই এক্সিছডালক কি বুলি কোৱা হৈছে এক্সিছ অফ ৰোটেশ্যনৰ এক্সিছ তেনেকৈ আৰ্থৰো থাকে আৰ্থৰ এডাল ৰোটেশ্যনেল এক্সিছ থাকে সেই এক্সিছডালৰ চেণ্টাৰ কৰি পেলাই কি হয় আৰ্থখন ঘূৰি থাকে মুভ কৰি থাকে তেতিয়াহ'লে আৰ্থৰ সেই মোশ্যনটো কি হ'ব এটা ৰোটেটৰী মোশ্যন হ'ব ৰোটেটৰী তাৰপাছত চোৱা এক্সিছ অফ ৰোটেশ্যন এই যোনটো তোমাৰ চাইকেলৰ ৰিং আছে সেই ৰিংটোত ভালকৈ ওলাই গৈছে ৰিংটোৰ মাজত যিডাল লাইন তুমি ড্ৰ কৰিব পাৰিবা বা এই মাজত যিটো হোল আছে হোলটোৰ মাজেদি যিডাল ৰড যাব সেই ৰডডালক আমি কি বুলি ক'ব পাৰোঁ এক্সিছ অফ ৰোটেশ্যন কিয় কাৰণ সেইডালক চেণ্টাৰ কৰিয়েই এই ৰিংটো ঘূৰি আছে এই ৰিংটোত এতিয়া যিবোৰ তোমাৰ স্পক আছে এইবোৰ দেখা পাইছা আৰু ইয়াত তোমাৰ কি আছে এইবোৰ টিউব আছে টিউবটোতো পাৰ্টিকুলাৰে গঠিত ন সেই পাৰ্টিকলবোৰে কি কৰিছে চাৰ্কুলাৰ পাথ কভাৰ কৰিছে এনেকৈ চাৰ্কুলাৰ পাথেই কভাৰ কৰিছে আল্টিমেটলি চাৰ্কুলাৰ পাথ যদি কভাৰ কৰিছে ইয়াতো বহুত পাৰ্টিকল আছে মিলিয়নছ অফ পাৰ্টিকল আছে প্ৰত্যেকটো পাৰ্টিকুলাৰে চাৰ্কুলাৰ পাথ কভাৰ কৰিছে প্লাছ ইয়াত কৈছে ইকুৱেল এংগল ইন এ গিভেন টাইম মানে কথাটো এনেকুৱা চাবা একেবাৰে ইজি হয় টান নহয় এইটো ধৰি লোৱা এইটো এটা বডি ঠিক আছে এইটো এটা ৰিজিড বডি ইয়াৰ চেণ্টাৰটো ইয়াত আছে এনেকৈ ঘূৰিব পাৰে ইয়াত থকা এইখিনিত ধৰি লোৱা এটা পাৰ্টিকল আছে আৰু এইখিনিত এটা পাৰ্টিকল আছে এতিয়া কথাটো হ'ল এই বডিটো মুভ কৰিছে এনেকৈ 5 ছেকেণ্ড টাইমত ধৰি লোৱা 5 ছেকেণ্ড টাইমত এই পাৰ্টিকলটো ঘূৰি আহি এইখিনি পালেহি তেতিয়া সেই পাৰ্টিকলটোৱে কি কৰিছে চেণ্টাৰৰ লগত এটা এংগল ফৰ্ম কৰিছে ন এইটো এটা এংগল হয় ধৰি লোৱা সেই এংগলটো 60 ডিগ্ৰী বুলি তেতিয়া সেই 5 ছেকেণ্ড টাইমত এই পাৰ্টিকলটোতো মুভ কৰিব এইফালে এই পাৰ্টিকলটোৱে কি কৰিব এইখিনিৰ পৰা এইখিনি পালেহি এতিয়া ইউটো এটা এংগল বনাব এইখিনিত সেই এংগলটো কি হ'ব লাগিব 60 ডিগ্ৰী হ'ব লাগিব কথাটো সেইটোৱে প্ৰত্যেকটো পাৰ্টিকলে যেতিয়া মুভ কৰিব চেণ্টাৰৰ লগত এটা এংগল ফৰ্ম কৰিব আৰু সেই এংগলবোৰ কি হ'ব লাগিব চেম ইণ্টাৰভেল অফ টাইমত ইকুৱেল হ'ব লাগিব ইকুৱেল এংগল ইন এ গিভেন টাইম সেই কথাটোৱে কৈছে তাৰপাছত চোৱা আমি আহিলোঁ অচিলেটৰী মোশ্যন একেবাৰে ইজি হয় অচিলেটৰী মোশ্যন দেখিছে ইয়াত কি হৈছে ছোৱালীজনে লাগিছে ছোৱালী নে ল'ৰা মই ধৰিব পৰা নাই ছোৱালীয়ে হৈ চাগে কি হৈছে চোৱা এটা টু এণ্ড ফ্ৰ' অৰ বেক এণ্ড ফৰ্থ মোশ্যন হৈছে টু এণ্ড ফ্ৰ' মানে কি এনেকৈ ইয়াৰ পৰা এবাৰ এইফালে আহিছে আকৌ এবাৰ এইফালে আহিছে তেনেকুৱা কথাটো এইটো এনেকৈ গৈছে এবাৰ এনেকৈ আহিছে এনেকৈ গৈছে এনেকৈ আহিছে খালি মন কৰিবা এইখিনিত ৰৈছেহি আকৌ এইফালে এইখিনিত ৰৈছেহি পাৰ্টছটো কভাৰ কেনেকুৱা কৰিছে এনেকুৱা কভাৰ কৰিছে পাৰ্ট হয়নে এনেকৈ কভাৰ কৰিছে এইফালে গৈছে আকৌ ইয়ালৈ আহিছে এইফালে গৈছে ইয়ালৈ আহিছে এতিয়া এইটো চাৰ্কুলাৰ পাথ বুলি ক'ব নোৱাৰোঁ এইটো কমপ্লিট এটা চাৰ্কল ফৰ্ম কৰা নাই ন এটা এক্সট্ৰিম পজিশ্যন আছে খালি এইটো হৈছে এক্সট্ৰিম পজিশ্যন এ পজিশ্যন আৰু এটা এক্সট্ৰিম পজিশ্যন আছে এইটো হৈছে বি পজিশ্যন এ আৰু বি সেই এক্সট্ৰিম পজিশ্যন দুটাৰ মাজত এই ছোৱালীজনীয়ে কি কৰি আছে বুলি ক'ব পাৰোঁ অচিলেট কৰি আছে বুলি ক'ব পাৰোঁ মানে ছোৱালীজনীৰ অচিলেশ্যন হৈছে এই মোশ্যনটোকে কি বুলি কোৱা হয় অচিলেটৰী মোশ্যন এতিয়া মই লাইনকেইটা পঢ়িছোঁ চাবা ইট ইজ ডেট মোশ্যন ইন হুইচ বডি মুভছ টু এণ্ড ফ্ৰ' অৰ বেক এণ্ড ফৰ্থ সেই একেটা মোশ্যনেই হয় টু এণ্ড ফ্ৰ' বেক এণ্ড ফৰ্থ ৰিপিটেডলি এবাউট এ ফিক্সড পইণ্ট কল্ড মিন পজিশ্যন এতিয়া ছোৱালীজনী চাবা এটা একদম মিন পজিশ্যনলৈকে গৈছে যদি এই মোশ্যনটো ৰৈ যায় তেতিয়াহ'লে ছোৱালীজনী কোনখিনিত ৰখিব এই পজিশ্যনটোত ৰৈ যাব হয়নে এই পজিশ্যনটোত ছোৱালীজনী ৰৈ যাব এই পজিশ্যনটোক যদি অ' বুলি ধৰি লওঁ সেই অ'টোৱে হৈছে মিন পজিশ্যন মানে এই পজিশ্যনটোৰ পৰা এবাৰ লেফ্টলৈ গৈছে এবাৰ ৰাইটলৈ গৈছে এই পজিশ্যনটোৰ মাজেদিয়ে গৈ আছে এই পজিশ্যনটোৰ মাজেদিয়ে ৰিপিটেডলি এবাৰ এলে গৈছে এবাৰ বিলে গৈছে এবাৰ এলে গৈছে এবাৰ বিলে গৈছে সেইটো কাৰণে সেই পজিশ্যনটো যোনটো পজিশ্যনত ৰৈ যাব লাষ্টত যদি মোশ্যনটো ৰখাই দিয়া হয় তেতিয়া এই পজিশ্যনটো কি বুলি ক'ব পাৰিম আমি মিন পজিশ্যন বুলি ক'ব পাৰিম ইন এ ডেফিনেট ইণ্টাৰভেল অফ টাইম ইন ছাচ মোশ্যন দ্য বডি ইজ কনফাইণ্ড উইদিন ৱেল ডিফাইণ্ড লিমিটছ সেইটো ক'লোৱেই এটা এ এটা বি এক্সট্ৰিম পইণ্টছ এইকেইটা এক্সট্ৰিম পজিশ্যন বুলি ক'ব পাৰোঁ অন আইডাৰ ছাইড অফ মিন পজিশ্যনৰ আইডাৰ ছাইডত কি থাকিব দুটা এক্সট্ৰিম পজিশ্যন থাকিবই সেই এক্সট্ৰিম পজিশ্যনকেইটা ইয়াত দেখা পাইছোঁ এ এটা দেখা পাইছোঁ বি আৰু মিন পজিশ্যন পালোঁ ইয়াত
গতিকে এই মোশ্যনটোক কি বুলি ক'ব পাৰোঁ আমি অচিলেটৰী মোশ্যন কাৰণ ডেফিনিট ইণ্টাৰভেলত টাইমত কি হৈছে তোমাৰ এই ছোৱালীজনী এবাৰ এলে গৈছে এবাৰ বিলে গৈছে এবাৰ এলে গৈছে এবাৰ বিলে গৈছে ৰিপিটেডলি হৈ আছে সেইটো কাৰণে এই মোশ্যনটোক আমি কি বুলি ক'ব পাৰোঁ অচিলেটৰী মোশ্যন বুলি এই ল'ৰাটো চোৱা ঝুলনা হয় এখন কি হ'ব ইয়াত মোশ্যন কৰিলে এনেকৈ আহিব আকৌ এনেকৈ যাব আকৌ এনেকৈ আহিব আকৌ এনেকৈ যাব গতিকে সেই মোশ্যনটো কি হ'ব অচিলেটৰী মোশ্যন মেইন পজিশ্যন ইয়াত থাকিব এটা এক্সট্ৰিম পজিশ্যন ইয়াত আছে আৰু এটা এক্সট্ৰিম পজিশ্যন ইয়াত আছে আৰু এই মোশ্যনটো হৈছে অচিলেটৰী মোশ্যন ঠিক সেইদৰে ইয়াত যিটো পেণ্ডুলাম আছে ঘড়ীৰ পেণ্ডুলাম এইটো আজিকালিৰ ঘড়ীত তোমালোকে দেখা নোপোৱা যোনবোৰ পুৰণা কালৰ ঘড়ী আছিলে আইতা ককাৰ দিনৰ সেই ঘড়ীবোৰত জেনেৰেলি এটা পেণ্ডুলাম থাকে আৰু সেই পেণ্ডুলামটো এনেকৈ যায় এবাৰ এনেকৈ যায় ঘড়ীৰ পৰা ওলাই নাযায় সেই বুলি মোৰ ইয়াত ওলাই গুচি গ'ল বাৰু এতিয়া চোৱা এবাৰ এইফালে গৈছে এবাৰ এইফালে গৈছে হয়নে আৰু এইখিনিতে ক'ৰবাত মেইন পজিশ্যনটো আছে এইফালে ধৰি লোৱা এ আৰু এইফালে ধৰি লোৱা বি মই পইণ্টকেইটা জাষ্ট ৰেফাৰ কৰিছোঁ মেনশ্যন কৰিছোঁ যাতে তোমালোকে বুজিব এইটো হৈছে এক্সট্ৰিম পজিশ্যন ইয়াতকৈ আৰু এইফালে ওপৰলৈ গুচি নাযায়গৈ আৰু এইফালেও বিৰ পৰা ওপৰলৈ গুচি নাযায়গৈ বিটো হৈছে এক্সট্ৰিম পজিশ্যন মানে দুটা এণ্ডত দুটা এক্সট্ৰিম পজিশ্যন থাকিব আৰু মাজত এটা কি থাকিব মেইন পজিশ্যন থাকিব নেক্সট আহিলে ভাইব্ৰেটৰী মোশ্যন ভাইব্ৰেটৰী মোশ্যনটো হৈছে ওৱান টাইপ অফ অচিলেটৰী মোশ্যন খালি ডিফাৰেঞ্চ এটা আছে কিন্তু ফ্ৰিকুৱেঞ্চি ইজ ভেৰি ভেৰি হাই দেন ইট ইজ কল্ড ভাইব্ৰেটৰী মোশ্যন এতিয়া কথাটো হ'ল ফ্ৰিকুৱেঞ্চি ইজ ভেৰি ভেৰি হাই মানে কি বুজালে তোমালোকে চাবা এটা পেণ্ডুলাম ধৰি লোৱা এইডাল তোমাৰ থ্ৰেড এডাল আছে থ্ৰেডডালত আমি কি কৰিছোঁ এটা বল দি থৈছোঁ এই বলটো এইফালে যাব এবাৰ এইফালে যাব হয়নে তোমালোকে ভালদৰে চাবা মই পজিশ্যনকেইটা লিখিছোঁ এৰ পৰা এই মেইন পজিশ্যন আছিলে আমি ঠেলিছোঁ বস্তুটো ঠেলি দিলোঁ এইফালে বি পজিশ্যন পালে এৰ পৰা বি পালে আকৌ বি যেতিয়া পাব এক্সট্ৰিম পজিশ্যনটো পালে আকৌ ঘূৰি আহিব ন এইফালে ঘূৰি আহিব গতিকে বিৰ পৰা এ পালেহি আকৌ ঠিক আছে বিৰ পৰা আকৌ এ পালেহি এৰ পৰা এতিয়া ক'লৈ গ'ল এনেকৈ গ'ল চিলে মানে এতে ৰৈ নাযায় ন কেলৈ নাযায় ইনাৰ্চিয়াৰ কাৰণে জড়তাৰ সূত্ৰ তোমালোকে পাইছিলা গৈ থকা বস্তু এটা গৈ থাকিব বিচাৰে বা ৰৈ থাকিব পৰা ৰেষ্টত থকা বস্তু এটা ৰেষ্টত থাকিব বিচাৰে গতিকে এই বডিটো এইফালে গ'ল কিন্তু এইফালে আহি পেলাই ইয়াতে ৰৈ নাযায় ইনাৰ্চিয়াৰ কাৰণে বডিটো আকৌ কোনফালে গুচি যাব ৰাইট হেণ্ড ছাইডলৈ গুচি যাব চি পজিশ্যনলৈ গ'ল এতিয়া মানে এৰ পৰা চি লৈ গ'ল এৰ পৰা চি লৈ গ'ল আকৌ চিৰ পৰা এ লৈ আহিলে চিৰ পৰা এ লৈ আহিলে এই যিমানটো পাথ কভাৰ কৰিলে এৰ পৰা বিলে বিৰ পৰা এলে এৰ পৰা চিলে চিৰ পৰা এলে মানে এৰ পৰা গৈ ঘূৰি আহি এপাক আকৌ যেতিয়া এত পাবহি তেতিয়া আমি ক'ম ওৱান অচিলেশ্যন হৈছে এটা অচিলেশ্যন হৈছে যদি ধৰি লোৱা এনেকৈ গৈ বি পালে চি পালে এ পালেহি এটা অচিলেশ্যন হৈ গ'ল আকৌ বিলে গ'ল আকৌ এ আহি পালেহি এৰ পৰা চিলে গ'ল আকৌ চিৰ পৰা আহি এ পালেহি তেতিয়া কি হ'ব দুটা অচিলেশ্যন হ'ল মানে তেতিয়া আৰু এটা অচিলেশ্যন এড হ'ল ওৱান অচিলেশ্যন সেইটো হৈছে অচিলেশ্যন বুজি পালা অচিলেশ্যনটো কি হয় এতিয়া কিছুমান বডি এনেকুৱা আছে যিবোৰৰ অচিলেশ্যনটো বহুত বেছি মানে ধৰি লোৱা এক ছেকেণ্ড সময়তেই দুটা অচিলেশ্যন কৰে কিছুমানে এক ছেকেণ্ডত দুটা অচিলেশ্যন কৰে মানে মই যদি ক'বলৈ যাওঁ টু অচিলেশ্যনছ পাৰ ছেকেণ্ড এক ছেকেণ্ডত দুটা অচিলেশ্যন হয় কিন্তু এনেকুৱা কিছুমান বডি আছে যিবোৰ বডি দুটা অচিলেশ্যন এক ছেকেণ্ডত নকৰে বহুত বেছি কৰে ধৰি লোৱা 200টা অচিলেশ্যন 200 অচিলেশ্যনছ পাৰ ছেকেণ্ড এতিয়া 20 অচিলেশ্যনছ পাৰ ছেকেণ্ড এইটোৱে বুজাইছে ফ্ৰিকুৱেঞ্চি আৰু 200 অচিলেশ্যনছ পাৰ ছেকেণ্ড সেইটোৱে বুজাইছে ফ্ৰিকুৱেঞ্চি খালি আমি দেখা পাইছোঁ যে কোনোবা এটাত ফ্ৰিকুৱেঞ্চি বেছি কোনোবা এটাত ফ্ৰিকুৱেঞ্চি কম ধৰি লোৱা পাছৰটোত ফ্ৰিকুৱেঞ্চি এইটো যে লিখিছোঁ এইটোত ফ্ৰিকুৱেঞ্চি বেছি দেখা পাইছা আৰু ফাৰ্ষ্টটোত কি দেখা পাইছা ফ্ৰিকুৱেঞ্চি কম দেখা পাইছা ফ্ৰিকুৱেঞ্চি যেতিয়া কম থাকে তেতিয়া সেই অচিলেটৰী মোশ্যনটোক ভাইব্ৰেটৰী মোশ্যন সেই অচিলেটৰী মোশ্যনটোক আমি অচিলেটৰী মোশ্যন বুলিয়ে কওঁ কিন্তু যেতিয়া ফ্ৰিকুৱেঞ্চি বহুত বেছি হৈ যায় যেনেকৈ 200 অচিলেশ্যনছ পাৰ ছেকেণ্ড হৈ গ'ল তেতিয়া আমি কি বুলি ক'ম তেতিয়া আমি ক'ম যে এই অচিলেটৰী মোশ্যনটো এতিয়া অচিলেটৰী মোশ্যন হৈ থকা নাই ইয়াক এতিয়া আমি ভাইব্ৰেটৰী মোশ্যন বুলি ক'ব অচিলেটৰী মোশ্যন হৈ আছে এনেকুৱা নহয় যে নাই হোৱা কিন্তু সেই অচিলেটৰী মোশ্যনটোক স্পেচিফিকেলি আমি ভাইব্ৰেটৰী মোশ্যন বুলি ক'ব পাৰোঁ মানে অচিলেটৰী মোশ্যনৰ ভিতৰতে একচুৱেলি অচিলেশ্যনৰ ভিতৰতে ভাইব্ৰেশ্যনটো সোমাই থাকে কিছুমান খালি ভাইব্ৰেশ্যন হয় কিছুমান নহয় য'ত অচিলেশ্যনটো বহুত বেছিকৈ হয় মানে ফ্ৰিকুৱেঞ্চিটো বহুত বেছি
ফ্ৰিকুৱেঞ্চিটো যেতিয়া বহুত বেছি হৈ যায় তেতিয়া আমি ভাইব্ৰেশ্যন বুলিয়ে ক'ম, কিন্তু যেতিয়া ফ্ৰিকুৱেঞ্চিটো কম থাকিব তেতিয়া আমি তাক ভাইব্ৰেশ্যন বুলি ক'ব নোৱাৰোঁ। তেতিয়া আমি ফ্ৰিকুৱেঞ্চি যদি কম থাকে তেতিয়াহ'লে তাক কি বুলি ক'ব পাৰোঁ, আমি অচিলেশ্যন বুলি ক'ব পাৰোঁ। কথাটো সেইটোৱে। আৰু এটা চিম্পল কণ্টেক্সটত বুজাবলৈ চেষ্টা কৰিছোঁ, তোমালোকে চোৱা। এটা ল'ৰা আছিলে, ধৰি লোৱা এইটো এটা ল'ৰা, তাৰ মুখখন চাৰিচকীয়া, চুলি তাৰ আছে 5ডাল, হাত 2খন আছে, ভৰি 2টা আছে। তাৰপাছতে আৰু এটা ল'ৰা আছে, তাৰ মুখখন গোল, ইয়াৰ চুলি 3ডাল আছে, হাত 2খন, ভৰি 2টা। এতিয়া দুইটাকে আপেল খাবলৈ দিয়া হ'ল, এপলছ খাবলৈ দিয়া হ'ল। এইটো এপল ধৰা, এইটো এটা এপল, এইটো এটা এপল, এইটো এটা এপল। এতিয়া এই ল'ৰাটো, চাৰিচকীয়া ল'ৰাটোৱে কি কৰিলে, ইমানটা এপল খালে 1 ছেকেণ্ডত। 1 2 3 4 5 6 7 8 9 10টা, মানে 10 এপলছ পাৰ ছেকেণ্ড। আৰু ছেকেণ্ড ল'ৰাটোৱে, যাৰ মুখখন চাৰ্কুলাৰ আছিলে, সেই ল'ৰাটোৱে মাত্ৰ 2টাহে খাব পাৰি, মানে 2 এপলছ পাৰ ছেকেণ্ড। এতিয়া এপল খোৱাৰ যোনটো ফ্ৰিকুৱেঞ্চি, এতিয়া এইটো হ'ব এপল খোৱাৰ ফ্ৰিকুৱেঞ্চি, 10 এপলছ পাৰ ছেকেণ্ড। এইটো হ'ব এপল খোৱাৰ ফ্ৰিকুৱেঞ্চি ফাৰ্ষ্ট ল'ৰাটোৰ কাৰণে, এইটো হ'ব এপল খোৱাৰ ফ্ৰিকুৱেঞ্চি ছেকেণ্ড ল'ৰাটোৰ কাৰণে। গতিকে ফাৰ্ষ্ট ল'ৰাটোৱে কি কৰিলে, ফাৰ্ষ্ট ল'ৰাটোৰ ফ্ৰিকুৱেঞ্চি বেছি চাবলৈ গ'লে, ছেকেণ্ড ল'ৰাটোৰ ফ্ৰিকুৱেঞ্চিটো কম, হয়নে? এতিয়া যাৰ ফ্ৰিকুৱেঞ্চি বেছি তাত আমি কি বুলি ক'ব পাৰোঁ, ভাইব্ৰেশ্যন বুলি ক'ব পাৰোঁ। এতিয়া এপল খালেও ভাইব্ৰেশ্যন হৈ নাযায়, এইটো বুজি পাইছাই নিশ্চয়। তাত মিন পজিশ্যনৰ কথা থাকে, টু এণ্ড ফ্ৰ' মোশ্যনৰ কথা থাকে। এইটো হ'ব তোমাৰ, এইটো অচিলেটৰী মোশ্যন ক'ব পাৰোঁ, এইটোক খালি ভাইব্ৰেটৰী মোশ্যন বুলি ক'ব নোৱাৰোঁ। কিয় নোৱাৰোঁ, কাৰণ ইয়াত ফ্ৰিকুৱেঞ্চিটো কম হয়। এতিয়া আৰু অলপ ডিটেইলত যাওঁ। ইয়াত এই ডায়েগ্ৰামটো চোৱা, এইটো চাগে তোমালোকে কৰি পাইছা। ষ্টীলৰ স্কেলটো মেক্সিমাম ষ্টুডেণ্টৰে থাকে স্কুলত। এতিয়া সেই ষ্টীলৰ স্কেলডাল লৈ আছা তুমি, এনেকৈ টেবুলখনত ৰাখিছা, এই আঙুলিটোৰে জাষ্ট তললৈ কি কৰিছা, পুছ কৰি এৰি দিছা। তেতিয়া ষ্টীলৰ স্কেলডাল কি হ'ব, এনেকুৱা নহ'ব জানো, এনেকুৱা হ'ব। এবাৰ ওপৰলৈ যাব, এবাৰ তললৈ আহিব, এবাৰ ওপৰলৈ যাব, এবাৰ তললৈ আহিব। এতিয়া সেই মোশ্যনটোত বহুত বেছি ৰেপিড হয়, বহুত বেছি ফাষ্ট হয়, মানে ইয়াত ফ্ৰিকুৱেঞ্চিটো বেছি হয়। যেতিয়া ইয়াত ফ্ৰিকুৱেঞ্চিটো বেছি হ'ব, তেতিয়া আমি এইটোক অচিলেশ্যন বুলি কৈ নাথাকোঁ, আৰু তেতিয়া আমি কি বুলি ক'ম, ভাইব্ৰেশ্যন বুলি ক'ম। তেতিয়া আমি ক'ম ভাইব্ৰেশ্যন। ঠিক সেইদৰে এই মলিকিউলবোৰৰ মাজতো থাকে। এইটো এটা মলিকিউল হয়, এই মলিকিউলটো ৱাটাৰ মলিকিউল ধৰিব পৰা। এইটো হৈছে অক্সিজেন, এইটো হৈছে হাইড্ৰজেন, এইটো হৈছে হাইড্ৰজেন। মই তোমালোকক কৈছিলোঁ ৱাটাৰ মলিকিউল ভি শেপড হয় বুলি। এতিয়া অক্সিজেন আৰু হাইড্ৰজেনৰ মাজত যিডাল বণ্ড, এই বণ্ডডালৰ এনেকৈ এটা লাঠি নাথাকে। আমি এই যোনডাল হেৰি আছে, লাইন আছে, সেই লাইনডালেদি জাষ্ট বণ্ডডাল আমি ৰিপ্ৰেজেণ্ট কৰোঁ। কিন্তু এটম দুটাৰ মাজত এটা লাইন ফৰ্ম হৈ নাযায়, মানে ইয়াত ইলেক্ট্ৰনহে থাকে একচুৱেলি। এটম দুটাৰ মাজত ইলেক্ট্ৰন থাকে, সেইটো কথা তোমালোকে জানা। এতিয়া কি হ'ব, ইয়াত যোনবোৰ এটম আছে, এটমবোৰ অচিলেট কৰি থাকে। মানে এই এটমটো এবাৰ এইফালে যায়, এবাৰ আকৌ ওচৰলৈ আহে, এবাৰ আঁতৰলৈ যায়, এবাৰ ওচৰলৈ আহে। মানে এটমটো এবাৰ হালধীয়া এটমটো আৰু নীলা এটমটো ওচৰলৈ আহে, এবাৰ আঁতৰলৈ যায়, এবাৰ ওচৰলৈ আহে, এবাৰ আঁতৰলৈ যায়। সেই মোশ্যনটো কি হ'ব, সেই মোশ্যনটো হ'ব ভাইব্ৰেশ্যন। কাৰণ বহুত বেছি ৰেপিড হয় আৰু ফাষ্ট হয়, যিটো আমি দেখা নাপাওঁ একচুৱেলি। কেলৈ দেখা নাপাওঁ, কাৰণ এই মলিকিউলবোৰ বহুত মাইক্ৰস্কপিক হয় ন, সৰু হয়, সেইটো কাৰণে আমি দেখা নাপাওঁ। গতিকে এইবোৰেই আছিলে টাইপছ অফ মোশ্যন। আমি পঢ়িলোঁ ৰেক্টিলিনিয়াৰ, তাৰপাছতে কি পঢ়িলোঁ, ট্ৰেন্সলেটৰী, ৰোটেটৰী পঢ়িলোঁ, চাৰ্কুলাৰ পঢ়িলোঁ, অচিলেটৰী পঢ়িলোঁ আৰু ভাইব্ৰেটৰী পঢ়িলোঁ। এনেকুৱা ধৰণৰ মোশ্যনবোৰ আছে। তাৰপাছত ডিষ্টেঞ্চ আছে, ডিছপ্লেচমেণ্ট আছে, সেইখিনি টপিক আমি পাছত আলোচনা কৰিম। এতিয়া তোমালোকৰ অলপ পাছতে মিৰ্জা ছাৰৰ যিটো ক্লাছ আছে, সেই ক্লাছটো ষ্টাৰ্ট হৈ যাব। সেইকাৰণে তোমালোকে এইখিনি বস্তুটো বুজি পালা, ডাউট থাকিব নালাগে। নেক্সট ক্লাছত অতি সোনকালে ষ্টাৰ্ট হ'ব ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট। এইটো উইকত হয়তো মই বেছিকৈ কৰিব পাৰোঁ, 2টামান ফিজিক্সৰ ক্লাছ অলপ কমি আছে যেন লাগিছে। গতিকে তোমালোক ৰেডি থাকিবা সেইবোৰৰ কাৰণে। ঠিক আছে, আজি তেতিয়া থাকক।